নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 64 হয় আৰু আজিৰ এই ডে 64ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি দীঘল বাক্যবোৰ কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে মাত্ৰ 5টা সেন্টেন্স লৈ আহিছো আৰু এই 5টা সেন্টেন্সৰ সহায়ত আমি বুজিবলৈ যত্ন কৰিম আমি কেনেদৰে বাক্যবোৰ দীঘল হলেও সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ লগতে ইংলিশ লাৰ্নিংৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক আৰু প্ৰত্যেকটো এক্সাম্পল মই কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিছো এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ঘৰত প্ৰেক্টিস কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকেও আপোনালোকৰ ৰাইটিং স্কিল স্পিকিং স্কিল আৰু সেন্টেন্স ফৰ্মেশন কাৰেক্ট কৰিব পাৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় প্লিজ ভিডিঅ'বোৰ লাইক কৰক আৰু শেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ' বনাত যথেষ্ট মেটাৰ কৰে আৰু এই ভিডিঅ'বোৰ অন্য লোকসকলক ৰিচ কৰাটো সহায় কৰে আৰু যদি আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল এনেদৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অহা এপ্ৰিল মাহৰ বহাগ বিহুৰ পাছতে আবেলি 5 বজাত এটা ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে যদি কোনো ছাত্ৰ ছাত্ৰী বা কোনো লাৰ্নাৰ আছে মোৰ হৈতে এনেদৰে অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে যিকোনো ইংলিশ গ্ৰামাৰৰ টপিক শিকিব বিচাৰে তেতিয়াহ'লে এই স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকে আজিয়ে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰি থক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো এতিয়া আপোনালোকে স্ক্ৰীনত 5টা বাক্য দেখিবলৈ পাইছে প্ৰথমে ভিডিঅটো পজ কৰক আৰু সেন্টেন্স কেটা ভালদৰে পঢ়ি চাবলৈ যত্ন কৰক আৰু সেন্টেন্স কেটা প্ৰথমে পঢ়িলৈ তাক অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ এবাৰ যত্ন কৰক সো তাৰ পাছত আপোনালোকে ভিডিঅটো কন্টিনিউ কৰক সো প্ৰথম বাক্যটো চাওক প্ৰথম বাক্যতে কি কৈছে আধুনিক প্ৰযুক্তিয়ে পৃথিৱীখনক এখন বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত কৰিছে আৰু আমাৰ জীৱনৰ বিভিন্ন দিশত এই বাক্যটো কি কৈছে আৰু আধুনিক প্ৰযুক্তিয়ে আমাৰ জীৱনৰ বিভিন্ন দিশত আৰামদায়ক কৰি তোলাত সহায় কৰিছে যাতে আমি কম সময়ৰ ভিতৰত সমগ্ৰ বিশ্বৰ তাৰপিছত কি কৈছে সমগ্ৰ বিশ্বৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰো আৰু দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পাৰো এই বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেদৰে ট্ৰান্সলেট কৰিম ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্সে কি কৈছে মই হেই লৰাজনক সহায় কৰিব বিচাৰিছিলো যিজনে মোক মোৰ বন্ধুজনৰ লগত পাৰ্কত দেখিছিল যেতিয়া আমি পানী বিচাৰি আছিলো তেওঁ এটা বটল দিছিল এই বাক্যটো যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় ঠিক আছে নেক্সট আসামি সেন্টেন্স চাওক নেক্সট আসামি সেন্টেন্সে কি কৈছে যদিও তুমি তেওঁলোকক বিশ্বাস কৰোৱাবলৈ যত্ন কৰা যে তুমি সঁচা কথা কৈছা তথাপিও তোমাক কোনেও বিশ্বাস নকৰে তাৰ পিছত চাওক বাক্যটো কি কৈছে কাৰণ তুমি আগতে বহুবাৰ বা কেইবাবাৰো মিছা কৈ থৈছা এই বাক্যটো চাওক তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ থাকোতে আৰু স্বাস্থ্যজনিত জটিল সমস্যাত ভুগি থাকোতে মই তেওঁক প্ৰতিশ্ৰুতি দিছিলো যে এই বাক্যটো চাওক কি ক'লে মই তেওঁক প্ৰতিশ্ৰুতি দিছিলো যে তেওঁ সুস্থ নোহোৱালৈকে মই চিকিৎসাৰ খৰচ দিম এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ম চাকৰিটো পাবলৈ তাই বহুত কষ্ট কৰিছিল কিন্তু বিফল হৈ আত্মবিশ্বাস হেৰুৱাই পেলাইছিল গতিকে তাই নিজকে সান্তনা দিছিল যে কিছুমান ডাঙৰ সুযোগ অপেক্ষা কৰি আছে আৰু তাই আৰু চেষ্টাৰ কৰাৰ প্ৰয়োজন আছিল এই বাক্যকেইটা যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ তাৰ বিষয়ে মই সবিশেষ প্ৰত্যেকটো বাক্যৰ মাধ্যমেৰে কৈ যাবলৈ যত্ন কৰিছো গতিকে ভিডিঅটো স্কিপ নকৰাকৈ হেকলৈকে চাওক সো এতিয়া আমি এটা এটাকৈ এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰোৱা হওক আধুনিক প্ৰযুক্তিয়ে পৃথিৱীখনক এখন বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত কৰিলে এই বাক্যটো চাওক আধুনিক প্ৰযুক্তিয়ে পৃথিৱীখনক এখন বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত কৰিলে আৰু তাৰ পিছত চাওক কি কৈছে আৰু আমাৰ জীৱনৰ বিভিন্ন দিশত আৰামদায়ক কৰি তোলাত সহায় কৰিছে এই বাক্যটো চাওক আৰু আমাৰ জীৱনৰ বিভিন্ন দিশত আমাৰ জীৱনটো মানে আৰামদায়ক কৰি তোলাত সহায় কৰিছে যাতে আমি খুব কম সময়ত আমি কি কৰিব পাৰো যাতে আমি খুব কম সময়ৰ ভিতৰত সমগ্ৰ বিশ্বৰ যিকোনো মানুহৰ লগত সংযোগ স্থাপন কৰিব পাৰো আৰু আমি এটা লং ডিসটেন্স অতিক্ৰম কৰিব পাৰো এটা দূৰত্ব এটা বহুত দূৰ এৰিয়া আমি কম সময়ত অতিক্ৰম কৰিব পাৰো এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈ থাকিব লগা হয় কেতিয়াবা আমি এনে ধৰণৰ বাক্য পঢ়িবলৈ পাওঁ এনে ধৰণৰ বাক্যবোৰ আমি যদি অসমীয়াৰ পৰা ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ক'ব পাৰো সো প্ৰথম বাক্যটো প্ৰথম অংশতে চাওক কি কৈছে আধুনিক প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বখনক এখন মানে কি কয় আপোনাৰ গ্লোবেল ভিলেজলৈ ৰূপান্তৰিত কৰিছে এখন মানে বিশ্বব্যাপী গাঁও মানে হল গ্লোবেল ভিলেজলৈ ৰূপান্তৰিত কৰিছে
সো প্ৰথম আমি এইডোখৰ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰোঁ সো আধুনিক টেকনলজি বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম মডাৰ্ণ টেকনলজি কৰিলে বা কৰিছে বুলি কওঁতে আমি প্ৰেজেন্ট পাৰফেক্টত বাক্যটো ক'ব লাগে তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ মডাৰ্ণ টেকনলজি হেজ পৰিৱৰ্তন কৰাৰ কাৰণে আমি এটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ হেতু হ'ল টাৰ্ন তেতিয়া আমি বাক্যটো ক'ব লাগিব মডাৰ্ণ টেকনলজি হেজ টাৰ্ন দ্য ৱৰ্ল্ড পৃথিৱীখনক ৰূপান্তৰিত কৰিলে ক'লৈ যেতিয়া আমি টাৰ্ন ভাৰ্বটো ব্যৱহাৰ কৰোঁ যেতিয়া ৰূপান্তৰিত কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি সদায় টাৰ্ন বা মেক বা চেঞ্জৰ লগত সদায় ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব মডাৰ্ণ টেকনলজি হেজ টাৰ্ন দ্য ৱৰ্ল্ড ইনটু এ গ্লোবেল ভিলেজ মডাৰ্ণ টেকনলজি হেজ টাৰ্ন দ্য ৱৰ্ল্ড ইনটু এ গ্লোবেল ভিলেজ এখন মানে গ্লোবেল ভিলেজ বা বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত কৰিলে তাৰ পিছত চাওক বাক্যটোৰ পিছৰ অংশটো কি কৈছে আৰু আমাৰ জীৱনৰ বিভিন্ন দিশত আমাক সহায় আৰামদায়ক কৰিবৰ বাবে সহায় কৰিছে এনে ধৰণে আছিল বাক্যটো আৰু আমাৰ জীৱনৰ বিভিন্ন দিশত আমাৰ মানে জীৱনটো আৰামদায়ক কৰি তুলিবৰ বাবে সহায় কৰিছে আৰু বুলি কওঁতে এণ্ড আৰু চাওক তাৰ পিছত কি কৈছে এণ্ড আৰু আমাৰ জীৱনৰ বিভিন্ন দিশত আমাক সহায় কৰিছে বুলি কওঁতে কি ক'ম আমাৰ বিভিন্ন দিশত আমাক সহায় কৰিছে এণ্ড হেল্পছ আছ আৰু আমাক সহায় কৰিছে জীৱনৰ বিভিন্ন দিশত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ইন ভেৰিয়াছ এছপেক্ট অফ লাইফ ভেৰিয়াছ মানে হ'ল বিভিন্ন এছপেক্ট মানে হ'ল দিশত সো তেতিয়া আমি বাক্যটো কৈছোঁ মডাৰ্ণ টেকনলজি হেজ টাৰ্ন দ্য ৱৰ্ল্ড ইনটু এ গ্লোবেল ভিলেজ এণ্ড হেল্প আছ ইন ভেৰিয়াছ এছপেক্টছ অফ লাইফ টু মেক কমফৰ্টেবল আৰামদায়ক কৰি তোলাত সহায় কৰিছে সো আমি বাক্যটো ক'লোঁ টু মেক কমফৰ্টেবল আৰামদায়ক কৰিবৰ বাবে সো আমি বাক্যটো ক'লোঁ যে এণ্ড হেল্পছ আছ ইন ভেৰিয়াছ এছপেক্ট অফ লাইফ টু মেক কমফৰ্টেবল আৰামদায়ক কৰিবৰ বাবে সহায় কৰিছে ঠিক আছে বাক্যটোৰ নেক্সট পাৰ্টটো চাওক নেক্সট পাৰ্টটো কি কৈছে যাতে আমি কম সময়ৰ ভিতৰত সমগ্ৰ বিশ্বৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ আৰু এটা বহুত দূৰ এৰিয়া এটা দীঘল এৰিয়া আমি কভাৰ কৰিব পাৰোঁ যাতে বুলি কওঁতে আমি বাক্যটোত কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে জানিব লাগিব যাতে বুলি কোৱাৰ লগে লগে আমি বাক্যটোত ব্যৱহাৰ কৰিম so that আমি বাক্যটোত ব্যৱহাৰ কৰিলোঁ so that আমি সমগ্ৰ বিশ্বৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ so that we can connect the people আমি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ সমগ্ৰ বিশ্বৰ বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ across the world so that we can connect the people across the world সমগ্ৰ বিশ্বৰ মানুহৰ লগত সংযোগ স্থাপন কৰিব পাৰোঁ আৰু এটা ডাঙৰ এৰিয়া কভাৰ কৰিব পাৰোঁ বা ভ্ৰমণ কৰিব পাৰোঁ অতিক্ৰম কৰিব পাৰোঁ বুলি কওঁতে আমি বাক্যটোত ক'ব পাৰোঁ and cover a long distance এনে ধৰণে আমি বাক্যটো ক'ব লাগে সো আমি বাক্যটো ক'লোঁ যে so that we can connect people across the world and cover a long distance এনে ধৰণে আমি অসমীয়াৰ পৰা বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে মই সেই ল'ৰাজনক সহায় কৰিব বিচাৰিছিলোঁ যিজনে মোক মোৰ বন্ধুজনৰ লগত পাৰ্কত দেখিছিল প্ৰথমতে আমি বাক্যটোৰ এই অংশটো ট্ৰান্সলেট কৰি ল'বলৈ যত্ন কৰোঁ মই সেই ল'ৰাজনক সহায় কৰিব বিচাৰিছিলোঁ মই বিচাৰিছিলোঁ বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম I wanted মই বিচাৰিছিলোঁ মই কি বিচাৰিছিলোঁ মই সেই ল'ৰাজনক সহায় কৰিব বিচাৰিছিলোঁ মই ল'ৰাজনক সহায় কৰিব বিচাৰিছিলোঁ তেতিয়া মই বাক্যটোত ব্যৱহাৰ কৰিম I wanted to help the boy মই ল'ৰাজনক সহায় কৰিব বিচাৰিছিলোঁ তাৰ পিছত চাওক বাক্যটোৱে কি কৈছে যিজনে মোক মোৰ বন্ধুজনৰ লগত পাৰ্কত দেখিছিল যিজনে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব কনজাংচন হু আমি ব্যৱহাৰ কৰিম হু দেখিছিল বুলি কওঁতে আকৌ পাষ্টত হ'ব তেতিয়া আমি বাক্যটো ক'ম হু saw me যিজনে মোক দেখিছিল ক'ত দেখিছিল পাৰ্কত মোৰ বন্ধুজনৰ সৈতে দেখিছিল তেতিয়া আমি বাক্যটো ক'ব লাগিব I wanted to help the boy who saw me in the park with my friend যিজনে মোক মোৰ বন্ধুজনৰ লগত পাৰ্কত দেখিছিল তাৰ পিছত চাওক কি কৈছে যেতিয়া আমি পানী বিচাৰি আছিলোঁ এনে ধৰণৰ বাক্য যেতিয়া আমি পানী বিচাৰি আছিলোঁ মানে সেই তেওঁ যেতিয়া দেখিছিল আমি পানী বিচাৰি আছিলোঁ যেতিয়া আমি পানী বিচাৰি আছিলোঁ বুলি কওঁতে আমি বাক্যটো কি ক'ম when ব্যৱহাৰ কৰিম যেতিয়া বুলি কওঁতে যেতিয়া আমি পানী বিচাৰি আছিলোঁ we were কন্টিনিউয়াছ টেন্সৰ বাক্য আমি বিচাৰি আছিলোঁ we were আৰু বিচাৰি থকাৰ কাৰণে আমি এটা ওয়াৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ looking for when we were looking for water যেতিয়া আমি পানী বিচাৰি আছিলোঁ he offered us a bottle তেওঁ আমাক এটা বটল দিছিল মানে তেওঁ এটা বটল দিছিল বুলি আছে অসমীয়া বাক্যটো সো তেতিয়া আমি পাষ্টত কম পাষ্টত give বা gave নকৈ
আমি বাক্যটোত offered wordটো ব্যৱহাৰ কৰিব পাৰোঁ সো মই বাক্যটো ক'লো যে I wanted to help the boy who saw me in the park with my friend when we were looking for water he offered us a bottle এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীত কম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে যদিও তুমি তেওঁলোকক বিশ্বাস কৰাবলৈ যত্ন কৰা যে তুমি হসা কথা কৈছা প্ৰথমতে আমি এই বাক্যৰ অংশটো ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো যদিও তুমি তেওঁলোকক বিশ্বাস কৰোৱাবলৈ যত্ন কৰা ধৰক কোনোবা কেজনমান মানুহে আপোনাক বিশ্বাস কৰা নাই তেতিয়া মই আপোনাক কৈছো যে যদিও আপুনি তেখেতসকলক বিশ্বাস কৰোৱাবলৈ যত্ন কৰে যে আপুনি হসা কথা কৈ আছে বা আপুনি হসা কথা কৈছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীত কেনেদৰে ক'ব লাগে তাৰ বিষয়ে জানিব লাগিব সো যদিও বুলি কওঁতে আমি বাক্যটোত কি ব্যৱহাৰ কৰিব লাগিব আমি ব্যৱহাৰ কৰিব লাগিব ডো আমি যদিও কাৰণে ব্যৱহাৰ কৰিলো যদিও তুমি বুলি কৈছে যদিও তুমি যদিও তুমি তেওঁলোকক বিশ্বাস কৰোৱাবলৈ যত্ন কৰা বুলি কওঁতে আমি বাক্যটো কম do you try to make them believe এনে ধৰণে আমি বাক্যটো ক'ব লাগিব do you try to যদিও তুমি যত্ন কৰা যদিও তুমি যত্ন কৰা কাৰোবাক বিশ্বাস কৰোৱাবলৈ বুলি কওঁতে আমি make believe ব্যৱহাৰ কৰিব লাগে সো টুৰ পিছত ট্ৰাইৰ পিছত আমি টু প্ৰিপজিশন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম do you try to make them believe তেওঁলোকক বিশ্বাস কৰোৱাবলৈ যত্ন কৰা তাৰ পিছত কি কৈছে যে তুমি হসা কথা কৈ আছা যে বুলি কোৱাৰ লগে লগে আমি that ব্যৱহাৰ কৰিম though you are trying to make them believe that তুমি হসা কথা কৈছা মানে কৈ আছা এনে ধৰণে যেতিয়া ক'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যটো ক'ব পাৰে you are telling the truth সো আমি বাক্যটো ক'লো though you try to make them believe that you are telling the truth যদিও তুমি তেওঁলোকক বিশ্বাস কৰোৱাবলৈ যত্ন কৰা যে তুমি হসা কথা কৈ আছা তাৰ পিছত বাক্যটোৰ নেক্সট পাৰ্টটো কি কৈছে তথাপিও তোমাক কোনেও বিশ্বাস নকৰে এই অংশটো চাওক কি কৈছে তথাপিও তোমাক কোনেও বিশ্বাস নকৰে এই তথাপিওটোৰ কাৰণে আপোনালোকে বাট yet still কিবা লগাব পাৰে অন্যথা আপোনালোকে লিখোতে কমাও ব্যৱহাৰ কৰিব পাৰে সো আমি বাক্যটো ক'লো যে though you try to make them believe that you are telling the truth তথাপিও তোমাক কোনেও বিশ্বাস নকৰে তথাপিও তোমাক কোনেও নকৰে বুলি কওঁতে আমি এটা ওয়াৰ্ড ব্যৱহাৰ কৰিব পাৰো no one is going to trust you এই বাক্যটো আমি এনে ধৰণে ক'ব পাৰো সো আমি ক'ব পাৰো যে no one is going to trust you কোনেও তোমাক বিশ্বাস নকৰে বা আমি এই বাক্যটো এনে ধৰণে ক'ব পাৰো no one will trust you নকৈ আমি বাক্যটো ব্যৱহাৰ কৰিব পাৰো no one is going to trust you কোনেও তোমাক বিশ্বাস নকৰে তাৰ পিছত কি কৈছে কাৰণ তুমি আগতে বহুবাৰ মিছা কথা কৈ থৈছা এই বাক্যটো কি কৈছে কাৰণ তুমি আগতে বহুতবাৰ মিছা কথা কৈ থৈছা কাৰণ বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিম কাৰণ বুলি কওঁতে আমি এটা কনজাংশন ব্যৱহাৰ কৰিম because তাৰ পিছত কি কৈছে because কাৰণ তুমি আগতে বহুবাৰ মিছা কথা কৈ থৈছা কাৰণ তুমি আগতে বহুবাৰ মিছা কথা কৈ থৈছা বুলি কওঁতে আমি বাক্যটো কেনেদৰে কম আমি ক'ব লাগিব because you মানে হল তুমি মিছা কথা কৈ থৈছা মিছা কথা কোৱাৰ কাৰণে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো lie সেকেন্ড ফর্ম আমি ব্যৱহাৰ কৰিম because you lied several times কাৰণ তুমি বহুবাৰ মিছা কথা কৈ থৈছা several times মানে হল বহুবাৰ because you lied several times before কাৰণ তুমি আগতে বহুবাৰ মিছা কথা কৈ থৈছা So amar baikyotu hol though you try to make them believe that you are telling the truth no one is going to trust you because you lied several times before ene dhone ami baikyotu okhomia pora ingrazile translate korim thik ase eta so ami next sentence so ki koise teo chikitsalayot admit hoi thakute aru saisthojonito jotil samosyat bhugi thakute মই তেওঁক প্ৰতিশ্ৰুতি দিছিলো যে এই বাক্যৰ অংশটো আমি প্ৰথমতে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি লবলৈ যত্ন কৰো সো বাক্যটো কি কৈছে তেওঁ চিকিৎসালয়ত এডমিট হৈ থাকুতে মানে যেতিয়া তেওঁ চিকিৎসালয়ত এডমিট হৈ আছিল এনে ধৰণে আমি বাক্যটো ভাবিব লাগিব তেওঁ চিকিৎসালয়ত এডমিট হৈ থাকুতে বুলি কওঁতে বা ভৰ্তি হৈ থাকুতে বুলি কওঁতে আপোনালোকে ডাইৰেক্ট অসমীয়াৰ পৰা ইংৰাজীলৈ বাক্যটো ট্ৰান্সলেট কৰিলে অকমান অসুবিধা পাব আপুনি যদি বাক্যটো ভাবি লয় যে তেওঁ যেতিয়া হস্পিটেলত এডমিট হৈ আসিলে এনে ধৰণে ভাবিব যাও তেতিয়া আমি বাক্যটো ক'ব পাৰো যে when মানে হল যেতিয়া তেওঁ হস্পিটেলত এডমিট হৈ আছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো when he was admitted in hospital সো আমাৰ বাক্যটো হল when he was admitted in hospital তেওঁ যেতিয়া হস্পিটেলত এডমিট হৈ আছিল বা ভৰ্তি হৈ আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো when he was admitted in hospital যেতিয়া তেওঁ হস্পিটেলত এডমিট হৈ আছিল তাৰ পিছত কি কৈছে বাক্যটোৱে আৰু জটিল স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল আৰু জটিল স্বাস্থ্যজনিত সমস্যাত
ভুগি আছিল এনেধৰণে ক'বলৈ যাওঁতে when he was admitted in hospital আৰু জটিল জটিল বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ব লাগিব তাৰ বিষয়ে জানিব লাগিব and ভুগি আছিল বুলি কওঁতে আমি কি ক'ম and was suffering so was to আমি অলৰেডি ব্যৱহাৰ কৰিলো আমি বাক্যটো ডাইৰেক্ট ব্যৱহাৰ কৰিম when he was admitted in hospital and suffering from লগত সদায় from preposition ব্যৱহাৰ হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো and suffering from a critical health issue so এনেধৰণে আমি বাক্যটো ক'ব লাগিব জটিল স্বাস্থ্যজনিত সমস্যা বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো and suffering from a critical health issue এটা জটিল স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল আৰু মই তেওঁক প্ৰতিশ্ৰুতি দিছিলো যে and I promised him that আৰু মই তেওঁক প্ৰতিশ্ৰুতি দিছিলো যে মই কি প্ৰতিশ্ৰুতি দিছিলো বাক্যটো কি কৈছে তেওঁ সুস্থ নোহোৱালৈকে মই তেওঁৰ মেডিকেলৰ খৰচা দিম এই বাক্যটো মই কি প্ৰমিস কৰিছিলো তেওঁ সুস্থ নোহোৱালৈকে বা তেওঁ যেতিয়ালৈকে সুস্থ নহয় মই তেওঁৰ মেডিকেলৰ চিকিৎসাৰ খৰচ বহন কৰিম বা দিম সো তেতিয়া আমি বাক্যটো কি কম and I promised him that মই দিম বুলি কৈছো দিম বুলি কওঁতে এই বাক্যটো ভৱিষ্যতৰ নিচিনা লাগিছে কিন্তু মই পাষ্টত কৈছো সো যেতিয়া এনে ধৰণে পাষ্টত ক'বলৈ যাম তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব I promised him that I would pay his medical খৰচা বা চিকিৎসাৰ খৰচা বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো I would pay his medical expenses মই তেওঁৰ মানে যিখিনি মেডিকেলৰ খৰচা চিকিৎসাৰ খৰচা দিম যেতিয়ালৈকে তেওঁ সুস্থ নহয় বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো until he got well এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম সো এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক যদি ভৱিষ্যতৰ বাক্য যেন লাগে যদি আপুনি পাষ্টত কৈ আছে তেনেকুৱা ক্ষেত্ৰত কেতিয়াও will ব্যৱহাৰ কৰিব নোৱাৰে আপোনালোকে would হে ব্যৱহাৰ কৰিব লাগিব When he was admitted in hospital and suffering from a critical health issue, I promised him that I would pay his medical expenses until he got well. এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে চাকৰিটো পাবলৈ তাই বহুত কষ্ট কৰিছিল কিন্তু বিফল হৈ তাই আত্মবিশ্বাস হেৰুৱাই পেলাইছিল প্ৰথমতে আমি এই বাক্যৰ অংশটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো চাকৰিটো পাবলৈ তাই বহুত কষ্ট কৰিছিল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ক'ব লগা হয় সো কষ্ট কৰিছিল কোনে কষ্ট কৰিছিল তাই কষ্ট কৰিছিল তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিম সি তাই কষ্ট কৰিছিল বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো she worked hard তাই কষ্ট কৰিছিল তাই মানে যথেষ্ট কষ্ট কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো she worked hard তাই কষ্ট কৰিছিল কি কাৰণে কষ্ট কৰিছিল চাকৰিটো পাবলৈ বুলি কওঁতে to get the job আমি বাক্যটোত ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'লো she worked hard to get the job চাকৰিটো পাবলৈ তাই কষ্ট কৰিছিল তাৰ পিছত বাক্যটো কি আছে কিন্তু তাই বিফল হৈ আত্মবিশ্বাস হেৰুৱাই পেলাইছিল এই বাক্যটো কিন্তু তাই বিফল হৈছিল বুলি কওঁতে আমি কি ক'ম but she বিফল হোৱাটোৰ কাৰণে আমি failed wordটো ব্যৱহাৰ কৰিব পাৰো সো আমি পাষ্টত কৈছো তেতিয়া আমি failed ব্যৱহাৰ কৰিছো but she failed she worked hard to get the job but she failed কিন্তু তাই ফেইল হৈছিল but she failed তাৰ পিছত কি কৈছে বিফল হৈ তাই আত্মবিশ্বাস হেৰুৱাই পেলাইছিল এনে ধৰণে কৈছিলো সো তাই আমি বাক্যটো ধৰি ললো কিন্তু তাই বিফল হৈছিল she failed আৰু আত্মবিশ্বাস হেৰুৱাই পেলাইছিল এনে ধৰণে যদি আমি বাক্যটো ধৰি লওঁ তেতিয়া আমি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ বাক্যটো ট্ৰান্সলেট কৰিব পাৰিম সো তাই বিফল হৈ আত্মবিশ্বাস হেৰুৱাই পেলাইছিল বুলি কোৱাতকৈ আমি যদি এনে ধৰণে কৈ দিও আমাৰ বাবে সহজ হৈ পৰিব তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিম and so বাক্যটো কি ক'লে she worked hard to get the job and but she failed কিন্তু তাই বিফল হৈছিল and lost her confidence মানে হল তাই আত্মবিশ্বাস হেৰুৱাইছিল confidence মানে আত্মবিশ্বাস আৰু হেৰুৱাইছিলৰ কাৰণে আমি lost লজৰ সেকেন্ড ফর্ম lost ব্যৱহাৰ কৰিলো and lost her confidence আৰু তাই আত্মবিশ্বাস হেৰুৱাইছিল তাৰ পিছত বাক্যটোৰ নেক্সট পাৰ্টটো কি কৈছে গতিকে তাই নিজকে হান্তনা দিছিল যে কিছুমান ডাঙৰ সুযোগ অপেক্ষা কৰি আছিল আৰু তাই আৰু চেষ্টা কৰাৰ প্ৰয়োজন আছিল এই বাক্যৰ অংশটো এতিয়া আমি ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো সো প্ৰথম বাক্যটো আমি ক'লো যে she worked hard to get the job but she failed and lost her confidence তাৰ পিছত গতিকে তাই বুলি কওঁতে so she গতিকে বুলি কওঁতে আমি ব্যৱহাৰ কৰিম so she তাই নিজকে হান্তনা দিছিল বুলি কওঁতে আমি কি কেনেদৰে বাক্যটো ক'ব পাৰো সো হান্তনা দিয়াৰ কাৰণে আমি কনসোল ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো সো তেতিয়া আমি কনসোলৰ সেকেন্ড ফর্ম কনসোলটো ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো so she consoled herself
গতিকে তাই নিজকে সান্তনা দিছিল যে বুলি কওঁতে আমি ডেট ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ম so she consoled herself that তাই নিজকে নিজে সান্তনা দিছিল যে কি কৈছে কিছুমান ডাঙৰ সুবিধা বা সুযোগ অপেক্ষা কৰি আছে so কৰি আছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো so she consoled herself that some great opportunity মানে হল সুবিধা so she consoled herself that some great opportunities were waiting কিছুমান ডাঙৰ সুবিধা অপেক্ষা কৰি আছিল আৰু তাৰ পিছত কি কৈছে তাই আৰু কষ্ট কৰাৰ প্ৰয়োজন আছিল আৰু তাই আৰু কষ্ট কৰাৰ প্ৰয়োজন আছিল বুলি কওঁতে সি প্ৰয়োজন আছিল বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম needed তেতিয়া আমি বাক্যটো ক'ম and she needed আৰু তাইৰ প্ৰয়োজন আছিল and she needed তাইৰ প্ৰয়োজন আছিল কি প্ৰয়োজন আছিল আৰু কষ্ট কৰাৰ প্ৰয়োজন আছিল বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম and she needed to try more এনে ধৰণে আমি বাক্যটো ক'ব লাগিব সো আমি বাক্যটো ক'লো যে and she needed to try more সো এনে ধৰণে আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে সো বাক্যটো চাওক কি ক'লে she worked hard to get a job but she failed and lost her confidence so she consoled herself that some great opportunities were waiting and she needed to try more এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে বা ট্ৰান্সলেট কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে যদিও বাক্যবোৰ দীঘল হয় আমি ইয়াক হৰু হৰু কৰি যেতিয়া ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো ইয়াক ভাঙি লৈ যেতিয়া ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো তেনেকুৱা ক্ষেত্ৰত এই বাক্যবোৰ আমাৰ বাবে সহজ হৈ পৰে কিন্তু আপোনালোকে জানিবলগীয়া কথা হ'ল আপোনালোকে বাক্যবোৰত কেতিয়া কোনটো কনজাংশন ব্যৱহাৰ কৰিব লাগে সো ইয়াৰ বিভিন্ন কনজাংশনৰ ওপৰত মোৰ ভিডিও বনোৱা আছে আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ডে 1 ৰ পৰা যদি আপোনালোকে ডে এতিয়া 64 হৈছে এই ভিডিওবোৰ ৰেগুলাৰ স্টেপ বাই স্টেপ চাই থাকিবলৈ যত্ন কৰে আৰু এই পইণ্টবোৰ নোট কৰি লৈ ডেফিনেটলি আপোনালোকে ঘৰতে থাকি বিভিন্ন কনজাংশন আৰু বিভিন্ন বাক্যৰ বিষয়ে শিকি লৈ প্ৰেক্টিছ কৰি থাকিব পাৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাওক আৰু যদি আপোনালোকৰ কিবা টপিক বা আপোনালোকৰ মতামত বা কিবা আপোনালোকৰ কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক কোৱেশ্চন আৰু আপোনালোকৰ মতামতৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰো আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে